নমস্কাৰ নতুন দিল্লীৰ পৰা মই সংগীতা বৰুৱা পিছাৰতী নিৰ্ণয়ৰ এই অধ্যায়লৈ আপোনাক স্বাগতম জনালো আজি আপোনালৈ লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় এটা এনেকুৱা বিষয় যিটো ভাৰতৰ পাৰ্লিমেণ্টাৰী ডেমক্ৰেচিৰ ব্যৱস্থাটোৰ এটা সঘনে বাঢ়ি অহা কলা অধ্যায়ৰ নিচিনা এটা কথা হৈ পৰিছে যিটোৰ চাহ আমি অসমৰ লগতে উত্তৰ পূৰ্বৰ ৰাজ্যখিনিতো দেখিবলৈ পাইছো তাৰ মানে এই বিষয়টোৰ বিষয়ে চিন্তা চৰ্চা কৰাৰ দৰকাৰ হৈ পৰিছে তো কালিৰ অসম এছেম্বলিত হৈ যোৱা এই ক্লিপটো কিন্তু বৰ ভালকৈ চাব দেই কাৰণ এই ধৰণৰ আচাৰ ব্যৱহাৰ বিশেষকৈ সত্তাধাৰী পাৰ্টিৰ সদস্যৰ পৰা অহা যিখিনি ব্যৱহাৰ এইটো মোৰ হিচাপত আছুতীয়া কাণ্ড নহয় যেন লাগিছে হয় বিজেপি এমএলএ ৰূপজ্যোতি কৰ্মীয়ে সদনৰ মজিয়াত অপজিশ্যনৰ মেম্বাৰক কৰা গুণ্ডামি আৰু লিডাৰ অফ অপজিশ্যনক দেখুওৱা অসভ্যামিটো নিশ্চয় অসম এছেম্বলিৰ হিষ্ট্ৰীৰ এটা নতুন কথা তাৰ বাবে এইটো এটা ক'লা দাগ হিচাপে ৰৈ যাব কিন্তু তাৰ আগত লগতে আৰু এটা কথা ৰৈ যাব এইটো আৰু এটা সত্য এই সত্যটো হ'ল স্পিকাৰৰ আসনত বহি থকা ডেপুটি স্পিকাৰ নুমল মমিনৰ ৰুলটো দেই নিজৰ জেগা এৰি এজন সদস্যক হাউচৰ মজিয়াত প্ৰহাৰ কৰাৰ উদ্দেশ্যে খেদি যোৱাৰ পিছতো এজন অপজিশ্যনৰ এমএলএক মাইক ভাগি দিম বুলি কোৱাৰ পিছতো লিডাৰ অফ অপজিশ্যনক কোৱা আনপাৰ্লিমেণ্টাৰী লেংগুৱেজৰ পিছতো মমিন দেৱে কিন্তু ৰুলিং পাৰ্টি এমএলএজনক বিশেষ একো শাস্তি দিয়া দেখা নগ'ল হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি হ'ল অপজিশ্যনৰ এজন এমএলএক অলপ দেৰিৰ কাৰণে ছাছপেণ্ডো কৰি দিয়া হ'ল অপজিশ্যনে কুৰ্মীক ছাছপেণ্ড কৰাৰ দাবী লৈ ৱাকআউটো কৰিলে সদন যেতিয়া আকৌ সংগঠিত হ'ল তেতিয়া কুৰ্মীয়ে মাফ খুজিলে তেওঁ হেনো স্পীচ কৈ থাকোঁতে মাজতে অপজিশ্যনৰ এমএলএ এজনে কথা কোৱাত অলপ খং উঠি গ'ল খং উঠিলে কুৰ্মীদেৱে যে এনেকে ভাইলেণ্ট হয় এই কথাটো কিন্তু অলপ পাব্লিক হ'ল দেই লগতে পাব্লিক হ'ল যে ভায়োলেন্ট হ'লে কিন্তু এমএলএ জনে টেক্স পেয়াৰৰ পৰা কিনা পাব্লিক প্ৰপাৰ্টিকো ফুল কেমেৰাৰ আগত ভাঙি চুৰমাৰ কৰিবলৈ যেন তেওঁৰ কোনো সংকোচেই নাই কিন্তু তাতোকৈ ডাঙৰ কথাটো হ'ল কুৰ্মীৰ ব্যৱহাৰ আৰু মমিন দেওৰ ষ্ট্ৰিক্ট একশ্যন লোৱাৰ সংকোচটো প্ৰশ্নটো হ'ল এই ব্যৱহাৰ আৰু এই সংকোচৰ পৰা আমি কিহৰ সংকেত পাওঁ আমি কিহৰ জাননী পাওঁ অলপ তথ্য যদি মই আপোনাৰ আগত দাঙি ধৰোঁ এই প্ৰশ্নটোৰ উত্তৰ চাগে আপোনাৰ পোৱাত অলপ সহায় হ'ব কিন্তু তাৰ আগতে মই আপোনাক দেখুৱাব বিচাৰিম লিডাৰ অফ অপজিশ্যন দেৱব্ৰত শইকীয়াৰ কালিৰ কাণ্ডটোক লৈ কোৱা কথাখিনি যোৱাকালি অসম বিধানসভাত যি ঘটনা হ'ল এই ঘটনাই সঁচাকৈয়ে সকলোৰে চকু কপালত উঠাইছে আৰু 1937 চনতে আৰম্ভ হোৱা অসম বিধানসভাত এনেকুৱা নজিৰ আগতে দেখা পোৱা নগৈছিল যেতিয়া অখিল গগৈয়ে হস্তক্ষেপ কৰিলে তেতিয়া ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই আৰু উত্তেজিত হৈ আপুনি মই কথা কৈ থাকোঁতে কথা নক'ব আপোনাৰ মাইক ভাঙি দিম আৰু বহুত অশ্ৰাব্য গালি গালাজ কৰিব আৰম্ভ কৰিলে ফাল্টু আৰু কিবা কিবি ক'বলৈ ল'লে মই তেতিয়া অকণমান হস্তক্ষেপ বিচাৰিলোঁ চেয়াৰমেনে কি হৈ আছে ইমান বেয়া কথা কৈ আছে তেতিয়া কুৰ্মী ডাঙৰীয়াই মোৰ ফালে আঙুলি টোৱালে ক'লে বিৰোধী দলপতি ডাঙৰীয়া আপুনি মই কথা কৈ থাকোঁতে কথা নক'ব আপোনাক মই কথা ক'বলৈ নিদিম আপোনাৰ সন্মুখত থিয় হ'ম আৰু কিছুমানে কৈছে মোক আৰু ফাল্টু আৰু কিবা কিবি বেয়া কথাও ক'লে যি কি নহওক এইখিনি সময়ৰ ভিতৰতেই সদনলৈ উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়া আহিলে আৰু চেয়াৰমেনৰ পৰা তেখেতে দায়িত্বভাৰ ল'লে কিন্তু এই সময়ছোৱাতে ইমান উত্তেজিত হৈ গ'ল ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া তেখেতে নিজৰ আসনৰ পৰা অন্য এজন সতীৰ্থ বিধায়কৰ আগেদি দেউদি তেখেতে গৈ আমাৰ অপজিশ্যন বেঞ্চৰ ফালে আহি চেয়াৰমান আলী ডাঙৰীয়া বিধায়ক আৰু অখিল গগৈ ডাঙৰীয়াক এটেক কৰিবলৈ আহিলে মানে তেওঁ মাৰিলেই হয় কিজানি যদিহে সেই সময়ত তাত উপস্থিত থকা সদনৰ যিসকল ৱাটছ এণ্ড ৱাৰ্ড ষ্টাফ মাৰ্শ্বাল তেখেতসকল আগবাঢ়ি নহা হ'লে এতিয়া বেয়া লাগে সদনৰ শাসক পক্ষক সমৰ্থন কৰি যি ৰুলিংবিলাক হয় নেকি এনেকুৱা প্ৰশ্ন বিধায়কসকলে নুতুলিলেও বাতৰি কাকতত আহি আছে এতিয়া মই আপোনাক দেখুৱাব বিচাৰিম অপজিশ্যন এমএলএ অখিল গগৈৰ মন্তব্য কাৰণ কুৰ্মীয়ে তেওঁকেই কৈছিল তেওঁৰ মাইকটো ভাঙি দিব বুলি তাৰ পাছতে তেওঁক ডেপুটি স্পিকাৰ মমিনে হাউচৰ পৰা বাহিৰো কৰি দিয়েছিলে অলপ সময়ৰ কাৰণে
কালি অসম এছেম্বলি দুবাৰকৈ স্থগিত হৈছিল দেই এই কাণ্ডটোৰ কাৰণে। আহকচোন গগৈদেৱে কি কৈছে আমি শুনো। কালি এটা নাভূত নাচুত ঘটনা ঘটিলে, কেতিয়াও জীৱনত হৈ পোৱা নাই যে এজন বিধায়কে বিধানসভা চলি থকাৰ মাজত আন কোনোবা বিধায়কক আক্ৰমণ কৰিবলৈ সশৰীৰে আক্ৰমণ কৰিবৰ কাৰণে খেদি গৈছে আৰু আক্ৰমণস্থলী পাইছেগৈ আৰু সেই সময়তে পুলিচে ধৰি তেওঁক যেনে তেনে ৰখাবলৈ সক্ষম হৈছে আৰু পুলিচে ধৰি থকাৰ পাছতো তেওঁ আক্ৰমণৰ কাৰণে উদ্যত হৈ আছে। এনেকুৱা ঘটনা অসমৰ ইতিহাসত, ৰাজনৈতিক ইতিহাসত বিৰলেই নহয়, ভাৰতৰ ৰাজনৈতিক ইতিহাসৰো এইটো এটা নজিৰবিহীন ঘটনা। এই ঘটনাৰ পাছত উপাধ্যক্ষই সঠিক সিদ্ধান্ত ল'ব নোৱাৰিলে। উপাধ্যক্ষ কালি ব্যৰ্থ হৈছে। উপাধ্যক্ষই কালি ডাইৰেক্টলি শাসক দলৰ হৈ কাম কৰা আমি দেখিবলৈ পালোঁ। অধ্যক্ষ ডাঙৰীয়াই কিবা একশ্যন ল'ব বুলিও আমি আশা কৰি ৰৈ আছোঁ, কিন্তু আশা কৰি ৰৈ আছোঁ যে কাইলৈ বা পৰহিলৈ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী বিধানসভালৈ আহিব, অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত ইয়াৰ ওপৰত বিবৃতি প্ৰদান কৰিব আৰু আমি শুনিবলৈ পাম যে এনেকুৱা ধৰণৰ নিকৃষ্ট কাম কৰাৰ কাৰণে ৰূপজ্যোতি কুৰ্মীক, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত দলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে, বিজেপি দলে, RSSে আৰু লগতে শাসক চৰকাৰখনেও ব্যৱস্থা গ্ৰহণ কৰিছে। এইটো নিশ্চয় আমি দেখিবলৈ পাম। আৰু যদি সেইটো দেখিবলৈ নাপাওঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে যদি সঁচাকৈ ৰূপজ্যোতি কুৰ্মীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হয়, তেতিয়াহ'লে বুজিবলৈ বাকী নাই এইটো হ'ল বিজেপি দলৰ সংস্কৃতি, তেওঁলোকৰ গুণ্ডাগিৰিটোৱে হ'ল তেওঁলোকৰ সংস্কৃতি। সেই কথাটো প্ৰমাণিত হৈ যাব। গতিকে মই ভাবোঁ যে এতিয়া গোটেই বলটো এতিয়া মুখ্যমন্ত্ৰীৰ কোৰ্টত, বিজেপি আৰু RSS দলৰ কোৰ্টত। এই ৰুলিং পাৰ্টিৰ আচৰণৰ পিছত কি লুকাই আছে? লুকাই আছে পাৰ্লিমেণ্টাৰী ডেমক্ৰেচিৰ এটা অতি গুৰুত্বপূৰ্ণ কথা। পাৰ্লিমেণ্টাৰী ডেমক্ৰেচিত ৰুলিং পাৰ্টিৰ লগতে অপজিশ্যনৰ ৰোলটো বৰ গুৰুত্বপূৰ্ণ। এই কথা আপুনি বহুৱে জানেই, কিন্তু এতিয়া অলপ ক'বলগীয়া হৈছে, কাৰণ এই ৰোলটো এতিয়া সঘনাই কমাই অহা যেন লাগিছে। পাৰ্টিকুলাৰলি নৰেন্দ্ৰ মোদীৰ যেতিয়া লাষ্ট 10 বছৰৰ এই কাৰ্যকালত আমি এই ট্ৰেণ্ডটো কিন্তু অলপ সঘনাই দেখিবলৈ পাইছোঁ। মোৰ নিজৰে 28 বছৰ জাৰ্নেলিজমৰ যিটো এক্সপিৰিয়েঞ্চ, তাৰ পৰাই মই ক'ব পাৰিছোঁ যে এই লাষ্ট 10 বছৰত আমি অলপ সঘনাই অপজিশ্যনৰ যেন জেগাটো কমিছে, তেনেকুৱা আমি দেখিবলৈ পাৰিছোঁ। তাৰ উদাহৰণ কেইটামান মই আপোনালৈ ইয়াত দাঙি ধৰিবলৈ বিচাৰিছোঁ, যাতে আপোনাৰো বুজাত অকণমান সহায় হয়। প্ৰথম উদাহৰণটো হৈছে যে এছেম্বলি ছেছনৰ কাল কম কৰা মানে এটা এনুৱেল ছেছন একেবাৰে উঠায়েই দিয়া হৈছে। অসমতো এই ট্ৰেণ্ডটো দেখিবলৈ পোৱা গৈছে, মণিপুৰত আপুনি দেখিবলৈ পাব। পাৰ্লিমেণ্টৰ আৰ্হিতে এনুৱেলি 3টা ছেছন এছেম্বলিটো হয়। উইণ্টাৰ ছেছন হয়, বাজেট ছেছন হয় আৰু মনচুন ছেছন হয়। এতিয়া দেখিবলৈ পাইছোঁ যে মনচুন ছেছন উঠায়েই দিয়া হৈছে, অসমতো উঠায়েই দিয়া হৈছে। তাৰ মানে কথাটো কি? তাৰ মানে কথাটো হৈছে যে অপজিশ্যনৰ সময় কমি আহিছে সদনৰ মাজত। প্ৰশ্ন সোধা এটা ৰোল আছে অপজিশ্যনৰ, ৰিটেন প্ৰশ্নও তাৰ মাজতে এছেম্বলি ছেছনৰ সময়ত সুধিব পাৰে, আৰু বহু স্কিমসমূহ যে আপোনাৰ সুৰক্ষা, আপোনাৰ ভালৰ কাৰণে আনিছে চৰকাৰে, সেইখিনি কেনেকৈ চলিছে তাৰো প্ৰশ্ন বহুত সুধিব পাৰে অপজিশ্যনৰ মেম্বাৰে। তাৰ মানে কথাটো কি যে চৰকাৰখন কেনেকৈ চলিছে আপোনাৰ হিতত অপজিশ্যনে প্ৰশ্ন সুধিব পাৰে চৰকাৰক হাউচৰ মজিয়াত। কিন্তু যদি এটা ছেছনেই বন্ধ কৰি দিয়া হৈছে, তাৰ মানে দিগদাৰীটো কি হৈছে? দিগদাৰীটো অপজিশ্যনৰ অকলে হোৱা নাই, আপোনাৰো দিগদাৰী হ'বলৈ গৈ আছে। যদি আপুনি এই কথাটোৰ লগত লগাই চাই যে মোদী চৰকাৰে RTI এক্টটোৰ অতি দুৰ্বল কৰি আনিছে ক্ৰমাতে, তেতিয়া আপোনাৰ চাগে বুজিবলৈ অকণমান উজু হয় বা বুজিবলৈ অকণমান সহজ হয় যে এই প্ৰশ্নটো যে চৰকাৰৰ কাৰণে প্ৰশ্ন কৰা কথাটো অকণমান গ্ৰহণযোগ্য চাগে নহয়। 2 নম্বৰ উদাহৰণটো দিম যে সময় কম হোৱা মানে যিখিনি চৰকাৰে বিল আনে, সেই বিলখিনি ডিছকাশ্যন কৰিবলৈও সময় কম হোৱা। বিল ডিছকাছ কৰাবলৈ সময় কম হোৱা মানে হৈছে যে যেনেকে তেনেকে কিছুমান লেজিছলেশ্যন বা বা কানুন বা এনেকুৱা ধৰণৰ আপোনাৰ ওপৰত লাগু কৰিব পৰা কিছুমান আনি দিব পাৰে, যাৰ কোনো ডিছকাশ্যনৰ অবিহনেই আনি দিব পাৰে। তাৰ মানে আমি এতিয়া পাৰ্লিমেণ্টতো বহুত দেখিছোঁ
যে এনেকুৱা ধৰণৰ বহুত বিল গৈ পেলাই ল হৈছেগে ডিছকাশ্যন অবিহনে। তাৰমানে ডিছকাশ্যনৰ এটা ডাঙৰ ৰোল আছে পাৰ্লিয়ামেণ্টত। যেতিয়া আপুনি এটা বিল এখন আনে, অপজিশ্যনসকলে চবে বহি যদি ডিছকাশ্যন কৰে, তাৰপিছত যদি কিছুমান বস্তু ঠিক দেখা নাপায়, তেতিয়া অপজিশ্যনৰ চকুত কিছুমান অকণমান গণ্ডগোল যেন ধৰা পৰে, তেতিয়া বহু ক্ষেত্ৰত সেই বিলবোৰ পাৰ্লিয়ামেণ্টাৰী কমিটিলৈ আগবঢ়াই দিয়া যায় আৰু এবাৰ ষ্টাডি কৰিবলৈ। কিন্তু যদি বিলবোৰ এইবোৰ সেই লেভেললৈ নাপায়গৈ, তেতিয়াহ'লে আপোনাৰ কি হয় যে এইবোৰ ল হৈ যায়। পিছত দেখিব যে এই লবোৰে কিন্তু আপোনাৰ জীৱনত মানে এটা দিগদাৰী কৰিব পৰা অৱস্থাত পাইগৈ। তাৰ মানে এই বিল ডিছকাশ্যন কৰাটো এটা কিমান ডাঙৰ জৰুৰী বস্তু আপোনাৰ জীৱনৰ কাৰণে। আৰু সেই বস্তুটো মই এক্সাম্পল দিব বিচাৰিছোঁ যে এই সময়টো কিন্তু আজিকালি কমি আহিছে। আৰু বহুত ধৰণৰ মোৰ কথা আপুনি যদি মানে মোৰ কথা লৈ যদি আপুনি অকণমান গুগল বা এইবোৰলৈ ইণ্টাৰনেটলৈ যায়, অকণমান আপুনি যদি বিচাৰিও চায়, তেতিয়া আপুনি গম পাব যে বহুত এই লাষ্ট 10 বছৰত এনেকুৱা বহুত কিছুমান বিল মানে বিনা ডিছকাশ্যনত গৈ পেলাই ল হৈছেগৈ। এতিয়া ইন্দিৰা গান্ধীৰ দিনতো আমি দেখিছিলোঁ যে অপজিশ্যনৰ স্পেচটো ৰেচপেক্ট কৰা হৈছিলে। আৰু ৰাজীৱ গান্ধীৰ দিনৰ পৰা মই আৰু এটা এক্সাম্পল আপোনাক ইয়াত দাঙি ধৰিব পাৰিম, যিটো আকৌ বাজপেয়ীৰ লগতে ৰিলেটেড হয়। যেতিয়া ইউনাইটেড নেশ্যনছৰ কনফাৰেঞ্চ হৈছিলে, ৰাজীৱ গান্ধীয়ে বাজপেয়ীক লগত লৈ গৈছিলে। কিয় লৈ গৈছিলে? যে যদি আমেৰিকালৈ লগত লৈ যায়, তেতিয়াহ'লে বাজপেয়ীয়ে কিডনীৰ অপাৰেশ্যনটো কৰিব পাৰিব। এই মিউচুৱেল ৰেচপেক্টৰ এইটো আৰু এটা উদাহৰণ। এই বিলবোৰ যেতিয়া অপ'জ কৰে, তেতিয়া বহু ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ, লোকসভাতো দেখিবলৈ পাইছোঁ, ৰাজ্যসভাত দেখিবলৈ পাইছোঁ, বহুত এছেম্বলি ছেশ্যনত আমি দেখিবলৈ পাইছোঁ যে অপজিশ্যনৰ MLA যদি প্ৰশ্ন কৰে বা তেওঁলোকক ইমিডিয়েটলি ছাছপেণ্ড কৰি দিয়া হোৱা হয়। এছেম্বলিৰ লগতে পাৰ্লিমেণ্টতো এইটো এটা অৱস্থা হৈ পৰিছে। বহু দৰকাৰী বিল ল হৈছেগৈ, যেনেকৈ মই কৈছোঁ, কোনো ডিছকাশ্যন নোহোৱাকৈ। যেন ৰজাৰ দিন ঘূৰি আহিল এনেকুৱা লগা হৈছে, যেন কোনো ডেমক্ৰেচি নায়েই। কাৰণ ডেমক্ৰেচিত যদি আপুনি অপজিশ্যন এটা থাকিব লাগিব, যি অপজিশ্যনে কথা কিছুমান প্ৰশ্ন কৰিব পৰা হ'ব লাগিব চৰকাৰখনত, সেই চৰকাৰখনে তাৰ জবাব দিব পৰা হ'ব লাগিব। কিন্তু ৰজাৰ দিনতহে কোনো প্ৰশ্ন কৰাৰ মানে কোনো জেগা নাথাকে, ডেমক্ৰেচিত থাকে। কিন্তু এই বস্তুটো যেন ডেমক্ৰেচিৰ অপজিটত গৈছে, এনেকুৱা ধৰণৰ মানে লাষ্ট 10 বছৰত দেখিবলৈ পোৱা গৈছে। আৰু যদি চৰকাৰক কিবা প্ৰশ্ন কৰা হয়, তেতিয়া অপজিশ্যনৰ MP বহুত তেনেকৈ মই যেনেকৈ কৈছোঁ ছাছপেণ্ড কৰি দিব লগা হয়। ইণ্ডিয়াৰ পাৰ্লিমেণ্টাৰী হিষ্ট্ৰীত আপুনি দেখিবলৈ পাব প্ৰথমবাৰৰ কাৰণে 141 অপজিশ্যন MPক পাৰ্লিমেণ্টৰ পৰা, লোকসভা আৰু ৰাজ্যসভা দুয়োটাৰে পৰা 2023 চনত কিন্তু বৰখাস্ত কৰি দিয়া, ছাছপেণ্ড কৰি দিয়া হৈছিলে। যে যিখন দেশত প্ৰাইম মিনিষ্টাৰ মোদীয়ে মাদাৰ অৱ অল ডেমক্ৰেচি বুলি ভাৰতবৰ্ষক সম্বোধন জনাইছে, সেই দেশৰ কিন্তু অপজিশ্যন মেম্বাৰ, ইমানখিনি অপজিশ্যন মেম্বাৰক ছাছপেণ্ড কৰাৰ কাৰণে ৱৰ্ল্ড নিউজত সোমাইছে কিন্তু আমাৰ দেশখন। এতিয়া আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ MP সঞ্জয় সিঙে এই মাৰ্চৰ 19 তাৰিখে ৰাজ্যসভাত পাৰ্লিমেণ্টত কি ক'লে, আপুনি এই তেওঁৰ মন্তব্যটো শুনকচোন। मिस्टर संजय सिंह, आम आदमी पार्टी। धन्यवाद मान्यवर, आपने इस विषय पे मुझे अपनी बात कहने का मौका दिया। मान्यवर, मणिपुर के मुद्दे पर मैंने जब सदन में ये मुद्दा उठाया था, हो सकता है मेरे तरीके से सरकार असहमत रही हो, लेकिन मुझे भारतीय संसदीय इतिहास में सबसे ज्यादा समय तक सस्पेंड करके रखा गया मणिपुर का मुद्दा उठाने के कारण 11 महीने में सस्पेंड रहा, 11 महीने सदन से बाहर रहा। मान्यवर, 3 নম্বৰ উদাহৰণটো হ'ল, মই যিটো পাৰ্লিমেণ্টাৰী কমিটিৰ কথা আপোনাক কৈছোঁ, সেই পাৰ্লিমেণ্টাৰী কমিটিবোৰত অপজিশ্যনৰ যিটো স্পেচ দিব লাগে, সেই স্পেচটো সঘনাই কমাই অহা হৈছে। বহু পাৰ্লিমেণ্টাৰী কমিটি বনে, ৰুলিং পাৰ্টি আৰু অপজিশ্যন পাৰ্টিৰ MP সমূহ মিলি হয়। বহু ক্ষেত্ৰত পাৰ্লিমেণ্টাৰী কমিটিবোৰৰ যিজন মেইন কনভিনাৰ থাকে, তেওঁ অপজিশ্যন পাৰ্টিৰো হ'ব পাৰে। কিন্তু আমি এতিয়া সঘনাই দেখিবলৈ পাৰিছোঁ যে
এই অপজিশ্যনক যিটো এটা ইম্পৰ্টেঞ্চ দিয়া হৈছিলে পাৰ্লিমেণ্টাৰী কমিটিবোৰত সেই পজিশ্যনটো নাইকিয়া হৈছে মই এটা এক্সাম্পল আপোনাক দিম মহুৱা মৈত্ৰ TMCৰ MP যে যাৰ ওপৰত কিছুমান প্ৰশ্ন অনা হৈছিলে তেওঁৰ কণ্ডাক্টৰ ওপৰত তাৰ কাৰণে এটা পাৰ্লিমেণ্টাৰী কমিটি গঠন কৰা হৈছিলে সেই কমিটিত অপজিশ্যনৰ মেম্বাৰো ৰখা হৈছিলে কিন্তু তেওঁক তাৰপিছত ছাছপেণ্ড কৰি দিয়া হ'ল তেওঁ আকৌ জিকি আহিলে এতিয়াও MP হয় কিন্তু সেই কমিটিখনত তেতিয়া অপজিশ্যনৰ MP যিসকল আছিলে মেম্বাৰ হিচাপে তেওঁলোক ওলাই আহিছিলে প্ৰটেষ্ট কৰি তেওঁলোকে এই কথাটো কৈছিলে যে আমাৰ কথা শুনিবলৈ আমাৰ কথা যি মানে শুনিবলৈ অকমানো মানে জেগাই দিয়া নাছিলে আমাৰ কথা অকমানো শুনা নাছিলে চ' সেই আৰু তাৰ কাৰণে তেওঁলোক ওলাই আহিছিলে এইবোৰ লাষ্ট 10 বছৰত এই যিবোৰ কাণ্ড হৈছে এইটো পাৰ্লিমেণ্টাৰী ডেমক্ৰেচিত এইবোৰ এটা নতুন কথা 4 নম্বৰ উদাহৰণটো হৈছে এতিয়া আহো আমি উদাহৰণটো প্ৰাইম মিনিষ্টাৰ মোদীলৈ তেখেতে হাউচলৈ লোকসভালৈ বহুত কম আহে এতিয়া 2021 চনত তেওঁ মাত্ৰ 4 ঘণ্টাৰ কাৰণেহে প্ৰাইম মিনিষ্টাৰ আহিছিলে পাৰ্লিমেণ্টত এতিয়া নতুন বিল্ডিং তেওঁৰ কাৰ্যকালতে নতুন বিল্ডিং হৈছে পাৰ্লিমেণ্টত কিন্তু যেতিয়া পাৰ্লিমেণ্টৰ বিল্ডিং মানে ইনগ্ৰেট হৈছিলে 2023 চনত কংগ্ৰেছৰ চিফ স্পোক্সপাৰ্চন জয়ৰাম ৰমেশে ছ'চিয়েল মিডিয়াত সুধিছিল যে এতিয়া প্ৰাইম মিনিষ্টাৰ বাৰু পাৰ্লিমেণ্টলৈ আহিবনে 5 নম্বৰ উদাহৰণটো মই আপোনাক দিম প্ৰাইম মিনিষ্টাৰৰ পৰাই যেতিয়া 2023ত মণিপুৰৰ ডাঙৰ কাণ্ড চলি আছিলে বহুত ভায়োলেন্স হৈছে তাত বহুত মানুহৰো মানে দিগদাৰী হৈছে মৰিছে সেই সময়ত কিন্তু জুলাইত যেতিয়া 2023 চনত যেতিয়া এটা বৰ ভয়ানক এটা মানে ভিডিঅ' ওলাইছিলে কুকি মহিলা মানে সেক্সুৱেল এছল্টৰ সেই সময়ত কিন্তু প্ৰাইম মিনিষ্টাৰে পাৰ্লিমেণ্টৰ সেশন চলি আছিলে পাৰ্লিমেণ্টত কিন্তু তেওঁ পাৰ্লিমেণ্টৰ প্ৰিমাইছৰ ভিতৰত পাৰ্লিমেণ্টৰ চৌহদৰ ভিতৰতহে মিডিয়াক মানে তেওঁ কণ্ডেম কৰি এই কথাটো কৈছিলে কিন্তু পাৰ্লিমেণ্টৰ ভিতৰত হাউচৰ ভিতৰত কিন্তু তেওঁ এই কথাটো কোৱা নাছিলে সেইটো যদি আপুনি এষ্টাব্লিছ কিছুমান কাষ্টম চাই এটিকেট চাই ৰুল চাই প্ৰথা চাই পাৰ্লিমেণ্টাৰী ডেমক্ৰেচিৰ তেতিয়া আপুনি দেখিব পাৰিব যে হাউচত যেতিয়া সদন বহি থাকে যেতিয়া হাউচ বহি থাকে যেতিয়া ইন সেশন থাকে তেতিয়া কিন্তু প্ৰাইম মিনিষ্টাৰৰ পৰা আদি কৰি অন্য কোনোবা MP হ'লেও অপজিশ্যনৰে হওক বা চৰকাৰত থকা MP হওক তেওঁলোকে বাহিৰত সদনৰ বাহিৰত কথা নকয় কিন্তু এতিয়া আমি দেখিবলৈ পালো যে প্ৰাইম মিনিষ্টাৰ নিজেই পাৰ্লিমেণ্টৰ চৌহদৰ ভিতৰত কৈছে কিন্তু সদনৰ ভিতৰত তেখেতে এই কথাটো মণিপুৰ ডিছকাছ কৰা নাছিল এই নতুন কথাবোৰৰ ভিতৰতে আৰু এটা কথা মই লগাই দিব বিচাৰিম যিটো নেকি আমাৰ যিবোৰ চেণ্ট্ৰেল এজেঞ্চি আছে এনফোৰ্চমেণ্ট ডিৰেক্টৰেট হওক বা চেণ্ট্ৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যন হওক CBI হওক বা ED হওক এইবোৰ আমি সঘনাই দেখিবলৈ পাৰিছো যে অপজিশ্যন মেম্বাৰবোৰৰ পিছত লগাই দিয়া আৰু এনেকুৱা এটা অৱস্থা দেখা গৈছে যে যিবোৰ ষ্টেটত ইলেকশ্যন হ'বলৈ বিচাৰিছে হ'বলগীয়া হৈ আছে বা যিবোৰ ষ্টেটত অকমান চৰকাৰ বা ৰুলিং পাৰ্টিৰ অকমান উইক দেখা গৈছে তেনেকুৱা ED CBI ৰেড হোৱাৰ পিছতে সেই যিবোৰ অপজিশ্যনৰ MP বা MLA বা লিডাৰ থকা যায় বহু সংখ্যক লিডাৰ গৈ পেলাই আকৌ ৰুলিং পাৰ্টি জইন কৰে তাৰপিছত কিন্তু তেওঁলোকৰ এই কেছবোৰ বৰ আগ নেবাঢ়ে আমাৰ বহুত এক্সাম্পল অসমৰো দিব পৰিলে এক্সাম্পল তেনেকুৱা আছে তো এতিয়া সেই বস্তুটো আমি কিন্তু অকমান ইন্দিৰা গান্ধীৰ দিনতহে দেখা গৈছিলে অলপ দেখিবলৈ পাৰিছিলো মিছ ইউজ এটা আমি দেখিবলৈ পাৰিছিলো অকমান বেছি হিচাপত কিন্তু এতিয়া লাষ্ট 10 বছৰত যিটো আমি দেখিছো যে এই বস্তুটো এইটো এটা যেন একেবাৰে ৱেপন হৈ পৰিছে যিটো পাৰ্টি ৰুলিং পাৰ্টিৰ কাৰণে এটা ৱেপন হৈ পৰিছে আচলতে এই ED CBI এইবোৰ হৈছে কিছুমান ইনষ্টিটিউচন যি ইনষ্টিটিউচনে কনষ্টিটিউচনক বা
দেশখনৰ ভালৰ কামৰ কাৰণেহে এই ইনষ্টিটিউশ্যনবোৰ পতা হৈছিলে কিন্তু এতিয়া যেন এনেকুৱা হৈছে যেন তেওঁলোক যেন এই ইনষ্টিটিউশ্যনবোৰ যেন খালি অপজিশ্যন মেম্বাৰৰ কাৰণে মানে হাৰাছমেণ্টৰ কাৰণেহে যেন বনোৱা হৈছে এনেকুৱা ধৰণৰ বস্তু কিছুমান আমি এইটো দেখিবলৈ পাৰিছোঁ এইটো মোৰ হিচাপত এটা 6 নম্বৰ এক্সাম্পল মই আপোনাক দিলোঁ 7 নম্বৰ যিটো মই আপোনাক উদাহৰণ দিব বিচাৰিম এইটো আমাৰ নিজৰ গোষ্ঠীৰ মিডিয়াক লৈহে মই দিব বিচাৰিম যে মিডিয়াটো এতিয়া আপুনি দেখিবলৈ পাৰিব অপজিশ্যনৰ যিটো স্পেচ সেই স্পেচটো ক্ৰমাতে কমি আহিছে নেশ্যনেল লেভেলতে চাওক বা অসমৰ বা অন্য ৰিজনেল লেভেলতে আপুনি চাওক যে দেখিবলৈ পাৰিব যে অপজিশ্যনক যিটো স্পেচ এটা দিয়া হৈছিলে ট্ৰেডিশ্যনেলি এটা স্পেচ দিয়া হোৱা হয় অপজিশ্যনক সেই স্পেচটো ক্ৰমাতে কমি আহিছে এতিয়া আমি দেখিবলৈ পাৰিছোঁ যে মণিপুৰতো অসমতো উইণ্টাৰ ছেশ্যনটো কিন্তু নোহোৱা কৰি পেলাইছে ডিচেম্বৰত নৰ্মেলি হয়গৈ কিন্তু সেইটো ডিচেম্বৰ পাৰ কৰি এইবাৰ আমি মণিপুৰতো দেখিছোঁ যে বছৰটো পাৰ হোৱাৰ পিছতহে এটা ছেশ্যন দিয়া হৈছে তাৰ মানে সেই ছেশ্যনটো নেক্সট ইয়েৰতহে কাউণ্ট হ'ব এই 2025ৰ কথা কৈছোঁ দেই এতিয়া অপজিশ্যনৰ কথা কওঁতে মই যে কৈছোঁ যে উত্তৰ পূৰ্বতো আমি এই বস্তুটো দেখিবলৈ পাৰিছোঁ যে অপজিশ্যনৰ স্পেচটো কমি আহিছে তাত আপুনি দেখিবলৈ পাব ছিকিমেই হওক নাগালেণ্ড হওক অৰুণাচল হওক আপুনি দেখিব যে অপজিশ্যন বোলা বস্তুটো নাইকিয়াই হৈছে নাগালেণ্ডৰ নিচিনা ষ্টেটত বা ছিকিমৰ নিচিনা ষ্টেটত অৰুণাচলত আপুনি যদি অপজিশ্যনৰ কাৰোবাক জিকাইছেও জিকাৰ পিছত কিন্তু সেই সদস্যখিনি গৈ পেলাই কিন্তু সেই MLA খিনি গৈ পেলাই ৰুলিং পাৰ্টি যিটো বেছিভাগ বিজেপি হৈছে বা তেওঁলোকৰ নেডাৰ কোনোবা বন্ধু পাৰ্টি হৈছে তেওঁলোকক গৈ জইন কৰে কাৰণ সবকে পাৱাৰ বিচাৰিছে অপজিশ্যনত যদি কোনো নায়েই সব যদি ট্ৰেজাৰী বেঞ্চতে বহিছে তেতিয়াহ'লে আপোনাৰ মোৰ প্ৰশ্নখিনি যিখিনি চৰকাৰক সুধিবলগীয়া প্ৰশ্ন আছে সেই প্ৰশ্নখিনি কোনে সুধিব এইটো কাৰণেহে মই ক'বলগীয়া হৈছে যে বিজেপিৰ এই লাষ্ট 10 বছৰত আমি দেখিছোঁ যে এই বহুখন ষ্টেটত নৰ্থ ইষ্টৰ পাৰ্টিকুলাৰলি ষ্টেটত আমি দেখিবলৈ পাৰিছোঁ যে অপজিশ্যনৰ স্পেচটো কিন্তু ক্ৰমাতে কমি আহিছে আৰু কমি অহাৰ কাৰণ হৈছে যে তাৰ মানে যিটো চৰকাৰক প্ৰশ্ন কৰাৰ যিটো এটা অপজিশ্যনৰ ৰাইট থাকে সেই বস্তুটো কিন্তু সেই স্পেচটোৰ আচলতে ডিৰেক্টলি এফেক্ট হৈছে আৰু মিডিয়াই এই স্পেচটো কিয় দিয়ে মিডিয়াই স্পেচটো এই কাৰণে দিয়ে যে আপোনাৰ হকেহে মিডিয়াই এই স্পেচটো দিয়ে সেইকাৰণে মিডিয়াক ফ'ৰ্থ এষ্টেট বুলি কোৱা হয় ডেমক্ৰেচি যিটো ইমাৰ্জেঞ্চিৰ সময়ত অকণমান এফেক্ট হৈছিলে এতিয়া বহু মানুহে কিছুমান নেশ্যনেল মিডিয়াত এটা কথা ইউজ কৰে যে গদি মিডিয়া মানে হৈছে যে যিখন চৰকাৰ সত্তাত আছে সেই চৰকাৰখনৰ কাৰণে কথা কোৱা চৰকাৰখনৰ হৈ কথা কোৱা ইমাৰ্জেঞ্চিৰ সময়টো অকণমান কম হিচাপত হ'লেও গদি মিডিয়াৰ এটা ক্ৰমাত আছিলে কথা কিন্তু তেতিয়া প্ৰশ্ন কৰা মানুহো বহুত আছিলে নিৰ্ভীকভাৱে প্ৰশ্ন কৰা বহু অৰ্গেনাইজেশ্যনো আছিলে আৰু বহুত জাৰ্নেলিষ্টো আছিলে মিডিয়া পাৰ্চন আছিলে কিন্তু এতিয়া দেখা গৈছে যে সেই যিটো ইমাৰ্জেঞ্চি দিনত দেখা গৈছিলে তাতকে কিন্তু বহু বেছি হিচাপত মিডিয়াই এতিয়া এই অপজিশ্যনৰ স্পেচটো খাই পেলাইছে মিডিয়া অপজিশ্যনক এতিয়া কোনো স্পেচ দিয়াৰ বহু বেছিভাগ যেতিয়া ইলেক্ট্ৰনিক মিডিয়া আপুনি পাৰ্টিকুলাৰলি দেখিব যে এই স্পেচটো কমাই আহিছে তাৰ মানে পাৰ্লিমেণ্টাৰী ডেমক্ৰেচিক এটা ডাঙৰ ধাক্কা লাগিছে যদি অপজিশ্যনৰ পৰা স্পেচটো গুচি যায় তাৰ মানে কাক এফেক্ট হয় আমাৰ পাৰ্লিমেণ্টাৰী ডেমক্ৰেচি এফেক্ট হয় আৰু পাৰ্লিমেণ্টাৰী ডেমক্ৰেচি এফেক্ট হোৱা মানে হৈছে আপুনিও এফেক্ট হোৱা এতিয়া মিডিয়াৰ কথা হ'ল যে জাৰ্নেলিষ্ট হিচাপে বা মিডিয়া পাৰ্চন হিচাপে মোৰ কাম হৈছে যে মই চৰকাৰক প্ৰশ্ন কৰা আপোনাৰ হকে প্ৰশ্ন কৰা সেইকাৰণে মই যেনেকৈ কৈছোঁ যে ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচি বুলি কোৱা হয় কিন্তু এতিয়া আমি দেখিছোঁ যে যদি মিডিয়া প্ৰশ্নই নকৰে চৰকাৰ আজিৰ দিনৰ যিখন চৰকাৰ আছে যোনটোন চৰকাৰ থাকিব পাৰে যিখন চৰকাৰ নাই যিখন চৰকাৰক আপুনি প্ৰশ্ন কৰিব পাৰিব পৰা নাই তাৰ মানে মিডিয়াৰ কামটো কমি আহিছে এতিয়া আৰু এটা কথা মই ক'ম আমি ইমাৰ্জেঞ্চিৰ কথা অলৰেডি বহুতবাৰ মই আপোনাক মানে ইয়াত কৈছোঁ সেই ইন্দিৰা গান্ধীৰ দিনৰ ইমাৰ্জেঞ্চিটো পাৰ্লিমেণ্টাৰী ডেমক্ৰেচিৰ কাৰণে এটা থ্ৰেট বুলি বহু মানুহে সেই সময়ত কৈছিলে আৰু এতিয়াও আমাৰ পাৰ্লিমেণ্টাৰী ডেমক্ৰেচিৰ যিটো হিষ্ট্ৰী তাৰ কাৰণে এটা ক'লা দাগ হিচাপে ৰখি গ'ল কিন্তু এতিয়া বহু নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল পলিটিকেল অবজাৰ্ভাৰে ক'বলৈ লাগিছে যে লাষ্ট 10 বছৰত
একোটো ইমাৰ্জেঞ্চিৰ নিচিনাই অৱস্থা এটা পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিয়ে ফেচ কৰিছে ভাৰতবৰ্ষত। কিন্তু আৰু এটা কথা মই ইয়াত এড কৰিম যে ইমাৰ্জেঞ্চি কিছু মাহৰ কাৰণেহে আহিছিলে আৰু এতিয়া কিন্তু এটা ডেকেড পাৰ হৈ গৈছে। যদি সঁচাই ইমাৰ্জেঞ্চিৰ নিচিনাই চিটুৱেশ্যন পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিয়ে ফেচ কৰি আছে নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত, তেতিয়াহ'লে কিন্তু নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল 10 বছৰতকৈ বাঢ়ি গৈছে। কিন্তু এই কথাটো আমি অকণমান মনত ৰাখিব লাগিব। আৰু তাৰ মানে আমি দেখিবলৈ পাৰিছোঁ যে ডেমক্ৰেটিক ইনষ্টিটিউশ্যন যিখিনি আছে, লাগিলে আপোনাৰ গভৰ্ণৰৰ অফিচেই হওক, ইলেকশ্যন কমিশ্যনাৰৰ অফিচেই হওক, হায়াৰ জুডিচিয়েৰীয়েই হওক, পুলিচ হওক, ED CBI কথা কোৱা হৈছেই অলৰেডি, যদি তেওঁলোকৰ ওপৰত এটা প্ৰশ্ন চিহ্ন ক্ৰমাতে বাঢ়ি যোৱা আমি দেখিবলৈ পাৰিছোঁ। আৰু এই এলিগেশ্যনটো বা পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিৰ কাৰণে কিন্তু বৰ শুভ খবৰ নহয়। নৰেন্দ্ৰ মোদীৰ 10 বছৰৰ কাৰ্যকালত যে মই কৈছোঁ যে অপজিশ্যনৰ স্পেচটো ক্ৰমাতে কম হৈ আহিছে বুলি, তাৰ কি ভিত্তি? তাৰ যদি আপুনি ভিত্তি বিচাৰি যায়, তেতিয়াহ'লে আপুনি নেহেৰু প্ৰথম আমাৰ প্ৰাইম মিনিষ্টাৰ আছিলে, তেওঁৰ দিনৰ পৰা গোটেই ক্ৰমাতে চাব লাগিব। নেহেৰুৰ কাৰ্যকালত কোৱা যায় যে এইটো অকল মই কোৱা কথাই নহয়, এইবোৰ বহুত তথ্যও আছে যে তেখেতৰ চবতকৈ ডাঙৰ ক্ৰিটিক আছিলে অপজিশ্যন লিডাৰ ৰাম মনোহৰ লোহিয়া। কিন্তু ৰাম মনোহৰ লোহিয়াক এটা ডাঙৰ স্পেচ নেহেৰুৱে পাৰ্লিয়ামেণ্টৰ ভিতৰত দিছিল। আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰিম যে যেতিয়া 1937ত নেহেৰু খুব পপুলাৰ হৈ আহিছিলে, তেতিয়া তেখেতে এটা ছদ্ম নামত, চাণক্য নামৰ এটা ছদ্ম নামত তেখেতে এটা আৰ্টিকেল লিখিছিলে যে মই যদি ইমান পপুলাৰ হৈ গৈছোঁ, তেতিয়া মোৰ কিন্তু এতিয়া ভয় লাগিবলৈ লৈছে, মই জুলিয়াছ চিজাৰৰ নিচিনা হয়তো নাযাওঁ যে মই খুব পপুলাৰ হৈ গৈছোঁ, লাষ্টত গৈ পেলাই মই ডিক্টেটৰ হৈ যাম নেকি। এই কথাটো তেওঁ এটা নিজৰ ভয়টো সেই আৰ্টিকেলটোত লিখিছিলে। এতিয়া বহু পলিটিকেল অবজাৰ্ভাৰে সেই কথাটোলৈ ঘূৰি যায় আৰু তেওঁৰ কাৰ্যকালটো চাই আৰু কয় যে তেওঁ সেই কথাটোলৈ যিহেতু বহুত কনচিয়াছ হৈ আছিলে, তেওঁ এই কামটো কিন্তু তেওঁৰ এই নিজকে চেকছ এণ্ড বেলেঞ্চেছ তেওঁ নিজকে দিছিলে। এতিয়া কিন্তু আমি যেতিয়া মোদী ডাঙৰীয়াক দেখোঁ, এনেও খুব কম তেখেতে পাৰ্লিয়ামেণ্টলৈ আহে, কিন্তু যেতিয়া পাৰ্লিয়ামেণ্টলৈ আহে তেওঁ প্ৰতিটো স্পীচে অপজিশ্যনক এটেক কৰিহে আৰম্ভ হয়। এইটো এটা, আৰু অপজিশ্যনৰ এটেকটো একেবাৰে নেহেৰুৰ পৰা আৰম্ভ কৰা দেখা যায়। এনেকুৱা প্ৰাইম মিনিষ্টাৰ আজিলৈকে ভাৰতবৰ্ষত কিন্তু মানে ভাৰতবৰ্ষৰ সদনত আমি দেখা নেপাওঁ। যেনেকৈ আপুনি দেখিব চবতকৈ বিজেপিৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ী ৰেকৰ্ডত আছে, এবাৰ তেখেতক যেতিয়া অপজিশ্যনত আছিলে তেতিয়া তেওঁক অপজিশ্যনে নেহেৰুক এটেক কৰিবলৈ বিচাৰিছিলে। তেতিয়া তেওঁক অপজিশ্যন মেম্বাৰখিনিক কৈছিলে যে প্ৰাইম মিনিষ্টাৰক এটেক কৰাটো জৰুৰী জানো, আমিতো অন্য ধৰণৰ কথা ক'ব পাৰোঁ। এই ধৰণৰ যিটো স্পেচ, অপজিশ্যনে যিটো মিউচুৱেল ৰেচপেক্ট অপজিশ্যন আৰু ৰুলিং পাৰ্টিৰ আছিলে, এইটো এটা লেগেচি যিটো আমি পাৰ্লিয়ামেণ্টত দেখিছোঁ, আৰু সেই লেগেচিটো বহু এছেম্বলি ছেশ্যনলৈ বিয়পি যোৱা আমি দেখিছোঁ। অসমৰ এছেম্বলিটো এই বস্তুটো আমি দেখা পাওঁ। সেইকাৰণে কালি যিটো ঘটনা ঘটিল তাৰ কাৰণে আচৰিত হোৱা দেখা গৈছে চবকে। এতিয়া আপুনি দেখিব যে দিলীপ শইকীয়া বা বিজেপিৰ প্ৰেছিডেণ্টেও আজি ৰূপজ্যোতি কুৰ্মীক মানে কৈছে যে অসমৰ মানুহৰ ওচৰত তেওঁ মাপ খুজিব লাগে। তাৰো এটা হিষ্ট্ৰী আছে, আৰু সেইকাৰণেহে মই এই নেহেৰুৰ হিষ্ট্ৰীটো আপোনাৰ মাজলৈ আনি দিছোঁ যে ভাৰতবৰ্ষতো এনেকুৱা এটা হিষ্ট্ৰী আমি দেখিবলৈ পাওঁ, যিটো আমি পাৰ্লিয়ামেণ্টত সঘনাই ব্ৰেক কৰা দেখি আহিছোঁ, আৰু তাৰে এটা ৰূপ কালি আমি অসম এছেম্বলিটোত দেখিবলৈ পালোঁ। বহু গভৰ্ণৰক আমি দেখিছোঁ ক্লিয়াৰলি, তেওঁলোকে অপজিশ্যনে যদি ছিংগল লাৰ্জেষ্ট পাৰ্টিও হৈছে, তেওঁলোকক কিন্তু চৰকাৰ বনাবলৈ প্ৰথমে ইনভিটেশ্যন দিয়া হোৱা নাই। মণিপুৰত আমি 2017ত এই কথাটো এটা এক্সাম্পল হিচাপে ধৰি ল'ব পাৰোঁ। এই ডেভেলপমেণ্টবোৰ যিবোৰ কথা মই আপোনালোকক এইমাত্ৰ ক'লোঁ, সেইবোৰৰ চাপটো ভাৰতৰ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিত কি ধৰণে পৰিছে, এই কথাটো কিন্তু ভাবিবলগীয়া হ'ল। তাৰ উদ্দেশ্যৰে মই আপোনাৰ আগত ইমানখিনি তথ্য আগবঢ়ালোঁ। কাৰণ এবছলিউট পাৱাৰ যাতে এটা পাৰ্টি বা এজন লিডাৰৰ হাতলৈ নেযায়, তাৰ কাৰণে অপজিশ্যন পাৱাৰফুল হৈ থকাটো অতি দৰকাৰী কথা।
নাগৰিকৰ যাতে অধিকাৰখিনি বাচি থাকে তাৰ কাৰণে অপজিশ্যনৰ স্পেচটো অতি জৰুৰী। আজি বহু তথ্য আপোনাৰ আগত দাঙি ধৰিলোঁ। আপুনি কি ভাবে ইয়াৰ বিষয়ে কমেণ্ট কৰি জনাব। মই আজিলৈ আহিলোঁ দিল্লীৰ পৰা, মই সংগীতা বৰুৱা পেশালতি। তথ্যৰ ভিত্তিত বিশ্লেষণ, যুক্তিৰ আধাৰত সিদ্ধান্ত। দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত।